মানে না চাহ জনগোষ্ঠীৰ যিখন আপোনাৰ যিটো প্ৰস্তাৱ অসম চৰকাৰে আনিছে বিধেয়কখন যিখন আনিছিলে যিখন বিধেয়কত সিলিং এখন সংশোধন কৰি বাগানৰ লাইনৰ মাটিবিলাক চাহ শ্ৰমিকক দিব লাগে বুলি কৈছে মই ভাবো যে সেই বিধেয়কখনক মোৰ দৰে অসমৰ প্ৰত্যেকজন বিধায়কে সমৰ্থন কৰিছে 100% বিধায়কে তাতে সমৰ্থন কৰিছে গতিকে তাত কোনো বিৰোধিতা যেটো কৰাই নাই কেৱল অসমৰ মুখ্যমন্ত্ৰীৰ লগত আমাৰ এটাই হেডনা সংঘাত হৈছিলে সেই সংঘাতটো আছিল যে অসমৰ তেখেতে কৈছিলে যে এজন কংগ্ৰেছ এমএলএ কৈছিলে যে আপোনাৰ বাগানৰ লাইন বিলাক এৰি দিব নিদিয়ে বিতৰ্ক এটোহে আছিল হেতুক লৈতো কোনো চাহ শ্ৰমিকে বেয়া পোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে আৰু যদি কোনোবাই প্ৰশ্ন মানে বেয়া পাইছে তেতিয়াহলে হেতু তেওঁলোকে হয় সঠিকভাৱে কথাটো জনা নাই নহলে বা চৰকাৰী পক্ষৰ উচতনিত চৰকাৰী পক্ষৰ ভিত্তিহীন প্ৰচাৰত তেখেতসকলে মোক আক্ৰমণ কৰিছে নহলে তো মই চাহ শ্ৰমিকসকলৰ কাৰণে প্ৰথম মাটিৰ পট্টা দিবলৈ কোৱা মানুহজন মই চাহ শ্ৰমিকসকলক বাগিচাৰ হুলা মাটিৰ পট্টা দিবলৈ কোৱা মানুহজন মই চাহ শ্ৰমিক আৰু আদিবাসী মানুহবিলাকে যিবিলাকে চাহ বাগানত নাই তেওঁলোকক মাটিৰ পট্টা দিবলৈ কোৱা মানুহজন মই অসমত টুকুলাই চাহ বাগিচা যিখন আমাৰ এটিসিৰ বাগিচা সেই বাগিচা প্ৰথমবাৰৰ কাৰণে লাইনৰ মাটিৰ পট্টা দিয়া ঘৰৰ সৈতে পট্টা দিয়াৰ কামটোত আমাৰ কৃষক মুক্তি আৰু চাহ শ্ৰমিক মুক্তিয়ে কৰিছো কংগ্ৰেছ চৰকাৰৰ সৈতে আৰু আমি তৰুণ গগৈ ডাঙৰীয়া থাকোতে পৃথিৱী মাঝি ডাঙৰীয়াৰ ঘৰটোৰ পৰ্যন্ত মাটিৰ পট্টাৰ কামটো আমি কৰাইছো গতিকে চাহ শ্ৰমিকসকলৰ মাটিৰ পট্টাৰ কাৰণে আমি সদায় পক্ষত আছো এতিয়াও আছো ভৱিষ্যতেও থাকিম যদি সৰকাৰে আমাৰ বিৰুদ্ধে এনে মিছামিছিকে এটা সাম্প্ৰদায়িক বক্তব্য প্ৰকাশ কৰে সেইটো দুৰ্ভাগ্যজনক কৰিব মানে মই দেখিছো এটা যে হ্যাশট্যাগ এটা লগাই মোক অসমীয়া বিৰোধী বুলি ক'ব কৈছে কিন্তু মোৰ সমান আৰু অসমীয়া এই অসমত কোনোবা আছে নেকি আপোনালোকে কওক অসমৰ স্বাৰ্থৰ কাৰণে সদায় মাতমতা মানুহটো সদায় জেল যোৱা মানুহটো সদায় মাৰ খোৱা মানুহটো পুলিচৰ পৰা সদায় চৰকাৰৰ অত্যাচাৰ সহ্য কৰি থকা মানুহটো হল অখিল গগৈ গতিকে সেই মানুহটোক যদি কোনোবাই কয় যে অখিল গগৈ অসমীয়া বিৰোধী তেতিয়াহ'লেতো এইটো কি ক'ব লাগিব আপুনি কওক